এটা ডাঙৰ আপডেট আপোনালোকে দেখিছে স্ক্ৰীনত আৰু এই আপডেটটো আহিছে শিক্ষকসকলৰ লগত জড়িত আৰু বিশেষকৈ মৰিগাঁৱৰ 874জন শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তনৰ প্ৰস্তুতি শিক্ষা বিভাগৰ শিক্ষাক্ষেত্ৰ এপত বিদ্যালয়ত পলমকৈ উপস্থিতি দিয়াক লৈ পেলাই ইয়াতে আহিছে এখনি পেপাৰ কাট। আমি গোটেইখিনি কথা ইয়াতে পঢ়িবলৈ চেষ্টা কৰিম কি দিছে। এটা চাওক, 30 আগষ্ট অসম চৰকাৰে বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিৰ বাবে প্ৰৱৰ্তন কৰা শিক্ষাক্ষেত্ৰ এপত সময়মতে উপস্থিতি নিদিয়াৰ বাবে একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তন কৰিবলৈ আজি জিলা আয়ুক্তই দিয়া নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। উল্লেখযোগ্য যে শিক্ষাক্ষেত্ৰ এপত পলমকৈ উপস্থিতি দিয়া জিলাখনৰ পোৰবন্ধা, মায়ং, লাহৰীঘাট আৰু কপিলী শিক্ষা খণ্ডৰ মুঠ 874গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা শিক্ষা বিভাগে প্ৰস্তুত কৰি জিলা আয়ুক্তক দাখিল কৰিবলৈ যোজা চলাই আছে। শিক্ষাক্ষেত্ৰ এপত পুৱা 8:30 বজাৰ ভিতৰত শিক্ষকৰ উপস্থিতি নিশ্চিত কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে 31 জুলাইত এক নিৰ্দেশনা জাৰি কৰিছিল। ক্ৰমাগত 3 দিন নিৰ্ধাৰিত সময়ত শিক্ষাক্ষেত্ৰ এপৰ জৰিয়তে উপস্থিতি নিদিলে শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন কৰা হ'ব বুলি নিৰ্দেশনাত কোৱা হৈছিল। সেই নিৰ্দেশনা অনুসৰি খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াসকলে দৰমহা কৰ্তন কৰি বিল প্ৰস্তুত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকা আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম পাটৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কয় যে শিক্ষাক্ষেত্ৰ এপ কাৰিকৰী দিশত এতিয়াও ছুটিমুক্ত হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত কেৱল এপত নিৰ্দিষ্ট সময়ত উপস্থিতি নিদিয়াৰ বাবে দোহাই দি দৰমহা কৰ্তন কৰাটো উদ্বেগজনক। শিক্ষক দিৱসৰ প্ৰাকক্ষণত শিক্ষকৰ দৰমহা কৰ্তন কৰাটো শিক্ষক সমাজৰ বাবে অতি পৰিতাপৰ আৰু অপমানজনক বিষয়। সেইবাবে বিষয়টো বিবেচনা কৰিবলৈ জিলা আয়ুক্তক আহ্বান জনাইছে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।